উমবৰলিঙলৈ যাত্ৰা কৰিছোঁ সকলোৱে পুৰা ঠাণ্ডা গৈ আছোঁ মানি সিং এইটো সূৰ্যৰ কিৰণ পৰিছে উমবৰলিং আহি পালোঁ গতিকে এইফালে দেখুৱাম নেচাৰেল ভিউখিনি আৰু আমি এনেকৈ ট্ৰেকিং কৰিব লাগিব বেগ ঠেক লৈ লৈছোঁ এয়া খোজকাঢ়ি ওপৰলৈ উঠিব লাগিব প্ৰায় 1.5 ঘণ্টামান খোজকাঢ়ি উঠিব লাগিব আমি লাহে লাহে ওপৰলৈ উঠিম তো এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ এয়া বহু ওপৰত আৰু খোজকাঢ়ি যাব লাগিব ট্ৰেকিং কৰিব লাগিব পিঠিত বেগখন লৈছোঁৱে আমি সোমাই গৈ আছোঁ ৰ'দ বেছি আৰু গৰমো আছে ভালেখিনি গৰম আছে ইয়াত এতিয়াও ভাল গৰম আমি ওপৰৰ ফালে উঠি গৈ আছোঁ গৰম নাথাকা বুলি ভাবিছিলোঁ কিন্তু গৰম আছে এয়া পুৰা গ্ৰীণ পৰিৱেশ আৰু সেউজীয়া চাৰিওফালে আৰু ঘাঁহনি তলত নামিম গতিকে ইয়াতে অলপ ঝুলনা থুলনা আছে ঝুলি আছে চাৰিওফালে অলপ পৰিৱেশটো দেখাই লৈছোঁ উমবৰলিং ফল উমবৰলিং ফল চিৰিৰে তলত নামি যাব লাগিব আৰু তলতে ফলটো আছে আমি তালৈ গৈ আছোঁ লুংলুঙীয়া বাটেৰে আগবাঢ়িছোঁ আৰু বহুত দূৰ খোজ কাঢ়িব লাগিব মোটামুটি 1 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আকৌ চাওঁ যাই পোৱালৈকে কেই কিলোমিটাৰ হয় আমি নামি গৈ আছোঁ এই জংঘলৰ সৰু বাটটোৰে নেচাৰেল ভিউটো ইমান ধুনীয়া ভাল লাগিছে ওপৰৰ ফালে যেন আমি আকাশৰ ফালে উঠি গৈ আছোঁ সেনেকুৱা দেখি তলত নামি গৈ আছে বহুত ভাল লাগিছে মই এইখিনিতে কওঁ জয়ন্তীয়া হিলত অৱস্থিত এই ৱাটাৰফলটো আহি পাইছোঁ কিন্তু এতিয়া দেখাম আপোনালোকৰ ভিউটো আপোনালোকে পাগল হৈ যাব ইমান ধুনীয়া লাগে ছাৰপ্ৰাইজ সকলোকে এয়া অ' মাই গড এইটো ৱাটাৰফল সব চোৱাত ব্যস্ত মই বেক কেমেৰা দি দেখাম আপোনালোকক ভিউখিনি চাব কিমান মস্তি লাগে ठीक है भैया रुको मैं फ्री देखो मेरा शॉट বহুত কষ্ট হয় নামিব বহুত কষ্ট আৰু ৰিক্সো আছে এই চাওক বহুত জংঘলৰ ভিতৰে আহি আছোঁ কিন্তু ভাল দৃশ্য চাবলৈ হ'লে কষ্ট কৰিবই লাগিব এইখিনি বহুত ডেঞ্জাৰ হয় লাহে লাহে খোজ কাঢ়িব লাগিব নহ'লে কিন্তু বিপদ অনিবাৰ্য এই
ৱাটাৰফলৰ তলত নামা বহুত অসুবিধা পাহাৰৰ পৰা উঠোতে বাৰু সেইটো মজা বুজিব, কিন্তু নামতেও বহুত কষ্ট আছে। আমি ৱাটাৰফলৰ তলত আহি পালোঁ আৰু এই নেচাৰেলখিনি চাওক, ইমান ধুনীয়া লাগিছে। যেন সেউজীয়াৰ মাজত এই প্ৰকৃতিয়ে কেনেকৈ ৰূপ সলাইছে। আৰু ইয়াত ৰূপ সলা বুলি এইকাৰণে কৈছোঁ, কালাৰবোৰ চাওক, পানীৰ কালাৰটো চাওক, ক'ৰবাত যদি সোণালী, ক'ৰবাত সেউজীয়া, ক'ৰবাত আকৌ বগা। এই কালাৰে কি বুজাইছে? নেচাৰেলটো ইমান ধুনীয়া, প্ৰকৃতি আমাৰ ইমান ধুনীয়া, ইয়াক মই বৰ্ণনা কৰিব পৰা নাই। আৰু লাইফত মই এয়ে প্ৰথম চালোঁ, ইমান ধুনীয়া ৱাটাৰফল। ফটো পোষ্ট দিয়া, ফটো উঠাত ব্যস্ত, আৰু মই ইফালে ৱাটাৰফলৰ তলত চাওক। আৰু ইয়াত সৰু এটা লেগৰ দলে হৈছে, হয়তো সৰু লেগৰ দলে হৈছে। আৰু এইফালে চাৰিওফালে মই চালোঁ। আৰু এইটো এটা কথা মন কৰিবলগীয়া যে এই উমবল্ডিং লেগত ৱাটাৰফল, ইয়াত কিন্তু পৰ্যটক বেছি নাহে। আমি এইকেইজনে আহিছোঁ, কিন্তু সিফালে থাকে, টিকট কাটি আহিব লাগে, বেছি টকা নহয়, মাত্ৰ 20 টকা কৰি, আৰু পাৰ্কিং 30 টকা। পাৰ হেড 20 টকা নে 30 টকা? 30 টকা। পাৰ হেড 30 টকাকৈ লয়, পাৰ্কিং 20 টকা লয়। তাত থৈ আমি খোজকাঢ়ি আহিব লাগে, 2 কিলোমিটাৰ খোজকাঢ়িলে ইয়াতে পায়। কিন্তু ট্ৰেকিংটো অলপ অসুবিধা হয়, তথাপিতো কোনো কথা নাই, চিৰি আছে, চিৰিৰে আহিব পাৰি। কিন্তু যথেষ্টখিনি ভাগৰ লাগে। আৰু ইয়াত শীত ইমান নাই, কিন্তু সকলো সময়তে গৰম আছে, আৰু মানে স্বাভাৱিক গৰম, ইমানো গৰম নহয়, স্বাভাৱিক 25-26 ডিগ্ৰী এনেকুৱা আছে। যদি আপোনালোকৰ চকু গৈছে, তলৰ ছাইডত চাওক, ৰামধেনুৰ 7টা ৰঙৰ যিটো প্ৰলেপ পৰিছে, ৰেইনবো। ধুনীয়া 7টা ৰং ৰেইনবো। ইমান ধুনীয়া নেচাৰেল ভিউ ওলাইছে। ওপৰলৈ উঠি গৈ আছো। এয়া মানি সিং থাকি গেল, চিনাৰী থাকি গ'ল, আমি উঠি যাই আছো। এয়া বেক কেমেৰা দি দেখাইছো, বাকীকেইটা ওপৰত উঠিছে, আমি আকৌ ওপৰলৈ উঠি গৈ আছো। উঠোতে চেলচেলা চব একেবাৰে চেলচেলা হৈ গৈছে, আহিব নোৱাৰা হৈছে। কেমেৰা লাঠি লৈ আহি আছে, খোজকাঢ়ি ওপৰত উঠিব নোৱাৰা হৈছে। আমাৰ নাক কাটি শিলত কৰিও ওখ বোলে, নাক কাটি শিলতকৈ ওখ, সেই ৰৈ গৈছে। আৰু আমি এই বুঢ়ী গৈ আছে, এটা
মানে পুৰা একদম অৱস্থা বেয়া লাঠি ধৰি ধৰি গৈ আছে দুটা পুৰা ওপৰত গৈ গৈছে আৰু দুটা ইফালে উল্টা ফালে বহি আছে চেচ এইকেইটা আহি পেলাই অৱস্থা বিৰাট বেয়া বহুত অৱস্থা বেয়া চেচ খতম